হয় ষষ্ঠীত প্ৰতিষ্ঠা হোৱা দেৱী ইতিমধ্যে বিসৰ্জন দিয়া হৈছে আৰু আমি বৰ্তমান দেখুৱাইছোঁ এইখন হৈছে তেজপুৰৰ 162 বছৰীয়া এখন পূজা মুখাৰ্জী পৰিয়ালৰ পূজা আৰু এই পূজাখনৰ এক পৰম্পৰা আছে মৃন্ময় যি প্ৰতিমা সেই মৃন্ময় মূৰ্তি তেওঁলোকে এনেধৰণে কান্ধত কঢ়িয়াই আনে ভক্তসকলে আৰু বিসৰ্জন স্থলীলৈও এনেধৰণে কান্ধত তেওঁলোকে কঢ়িয়াই আনে আৰু ইতিমধ্যে প্ৰশাসনে যি নীতি নিয়ম ইয়াত দিছে সেই নীতি নিয়ম অনুসৰিয়ে বিসৰ্জন থলীলৈ সেই প্ৰতিমা লৈ যোৱা হৈছে এনেদৰে সকলোৱে কান্ধত লৈ পেলাই প্ৰতিমা বিসৰ্জন দিব আৰু নিশ্চিতভাৱে এটা কথা কোৱা হৈছে যে এই প্ৰতিমা ইয়াৰ পৰা লৈ যোৱা হ'ব আৰু তেওঁলোকে ইয়াত বিসৰ্জন দিব শংখ ঘণ্টা আৰু আয়তিৰ উৰুলিৰ ধ্বনিৰে এনেধৰণে এতিয়া সেই পূজা ইতিমধ্যে মাক অশ্ৰুসিক্ত নয়নেৰে বিদায় দিছে প্ৰত্যেকগৰাকীয়ে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিব এইসকল ভক্তই আৰু আমি দেখুৱাইছোঁ সেই পৰিৱেশ আৰু শেষ বিদায় এয়া হৈছে শেষ বিদায় নৱৰাত্ৰি পালনৰ পিছত মহালয়াৰ পিছৰ কায়ে কষ্টে ব্ৰতে থাকি সকলোৱে মাৰ চৰণত এপাহি পুষ্পাঞ্জলি দিলে বিগত দিনকেইটাত আৰু এইবাৰ জুবিন গাৰ্গবিহীন প্ৰথমটো দুৰ্গা শাৰদীয় দুৰ্গোৎসৱ আৰু তাৰ বাবেই এনেধৰণে সকলোৱে আচলতে আজিৰ দিনটোত মাৰ চৰণত তেওঁলোকে এপাহি পুষ্পাঞ্জলি জনাবলৈ তেওঁলোকে শেষ পুষ্পাঞ্জলি দিয়াৰ পিছত আৰু এনেধৰণে এতিয়া বিদায় দিবলৈ ওলাইছে প্ৰত্যেকগৰাকী ভক্ত অশ্ৰুসিক্ত নয়নেৰে ষষ্ঠীত যি বেদীত স্থাপন হৈছিল সেই বেদীত স্থাপন হোৱা মা দুৰ্গাক অশ্ৰুসিক্ত নয়নেৰে প্ৰতিগৰাকী ভক্তই ইতিমধ্যে তেওঁলোকে শেষ বিদায় জনাইছে আৰু ব্ৰহ্মপুত্ৰৰ জলৰাশিত বিলীন হৈ যাব দুৰ্গাৰ এই মৃন্ময় মূৰ্তি আৰু ইতিমধ্যে এটা কথা ক'ব লাগিব ব্ৰহ্মপুত্ৰৰ যি জলৰাশি সেই জলৰাশি যথেষ্টখিনি এই জলৰাশি যথেষ্টখিনি কমি যোৱাৰ বাবে ইয়াৰ পৰা কঢ়িয়াই নিব লগা হৈছে ইয়াতে শ্ৰমিক নিয়োগ কৰা হৈছে প্ৰশাসনে শ্ৰমিক নিয়োগ কৰিছে আৰু শ্ৰমিকসকলে এনেধৰণে প্ৰতিমাসমূহ কঢ়িয়াই লৈ গৈছে আচলতে যি ঘাট তৈয়াৰ কৰা হৈছিল নিশাৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ পৰিমাণ যথেষ্ট কমি যোৱাত ইয়াৰ পৰা বহু দূৰলৈকে লৈ যোৱা হৈছে তাত সকলো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে গতিকে ইয়াতে যিসকল ভক্ত আচলতে ভক্তসকলৰ পৰাও আমি জানিবলৈ চেষ্টা কৰিম যে ষষ্ঠীত প্ৰতিষ্ঠা হোৱা দেৱী আৰু এইবাৰ জুবিন গাৰ্গৰ যি বাতৰি সেই বাতৰিয়ে হয়তো সকলোকে মৰ্মাহত কৰিছিল কিন্তু এক ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰে আজি শেষ বিদায় জনাব ষষ্ঠীত প্ৰতিষ্ঠা হোৱা মা দুৰ্গাক আজি শেষ বিদায় জনাব এইবাৰ খুব উলহ মালহ বা উৎসাহ দেখা নগ'ল জুবিন গাৰ্গৰ বাতৰিৰ বাবে হয় জুবিন গাৰ্গৰ মানে তেওঁৰ ঢুকোৱাৰ পিছত আমাৰ মন বেলিনী পূজাৰ যিখিনি কাম সেই বৌদ্ধিক মতে আমি নিয়মটোহে কৰিছোঁ বাকী কোনো ফাংচন বা কোনো অনুষ্ঠান আমাৰ হোৱা নাই আৰু এতিয়া দেৱীৰ বিদায় পালা বহুত দুখ লাগিছে দেৱী মা আমাক এৰি গুচি যাব কৈলাশলৈ বহুত দুখ লাগিছে আৰু আকৌ অহা বছৰ মায়ে ধুনীয়াকৈ আহিব আৰু মায়ে যাতে চবকে আশীৰ্বাদ দিয়ে যাতে চবে সুখ শান্তিৰে অসমত চবে শান্তিৰে জীয়াই থাকিব পাৰে ধন্যবাদ জনাইছোঁ কিছু পৰিৱেশ তেজপুৰৰ পৰা দেখুৱাৰ বাবে